আপুনি চাবলৈ আৰম্ভ কৰিছে দা পলিটিকেল টক, আৰু পলিটিকেল টকৰ আজিৰ অতিথি হৈছে UPPL এগৰাকী সক্ৰিয় নেতা তথা দত্মা সমষ্টিৰ UPPL প্ৰাৰ্থী ৰাজু দা আছে। তেওঁৰ পৰা কিছু কথা পাতি ল'ব বিচাৰিছো। সমষ্টিটোত কি দেখিছে? সমষ্টিত ভালে দেখিছো। ৰাইজৰ বহুত আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছো, মৰম স্নেহ বুটলিবলৈ সক্ষম হৈছো। মই নিৰ্বাচন ঘোষণা কৰাৰ পিছতে দতমা এছেম্বলি সমষ্টিত দতমা পৰিৱৰ্তন যাত্ৰা শীৰ্ষক এটা পদযাত্ৰা উলিয়াইছিলো। 5 দিনৰ এইটো পদযাত্ৰা আছিলে। কুচুগাঁৱৰ মইনাগুৰিৰ পৰা আৰম্ভ কৰি খোজকাঢ়ি টোটেল মই 105 কিলোমিটাৰ নিজে 5 দিনত খোজকাঢ়িছো। গাঁৱে ভূঞে মানে সোমাই গৈছো, ৰাইজক লগ ধৰিছো, য'তে ৰাতি হৈছে তাতে থাকিছো। ৰাইজে বহুত মৰম দিছে, আশীৰ্বাদ দিছে, খাবলৈ দিছে, থাকিবলৈ দিছে, তেনেকে ৱেলকাম জনাইছে। তো আদৰি লৈ বহুত মানে হাণ্ড্ৰেডছ অফ ছাপোৰ্টাৰ্ছ, মানে এজন দুজন নহয়, প্ৰত্যেকটো VCTCত প্ৰত্যেকটো গাঁৱত মানুহে ৰখি আছিলে আৰু মোক মানে আদৰি জনাইছে আৰু মোৰ লগত খোজকাঢ়িছে। প্ৰায় এনি টাইম মানে 1000তকৈ অধিক মানুহ মোৰ লগত খোজকাঢ়ি আছিলে। আমি দেখিবলৈ পাইছো যে এই যিটো পৰিষদীয় সমষ্টি, দত্মা পৰিষদীয় সমষ্টি আছিল, তাত নিজে চিফে ইলেকশ্যন খেলিছিলে সেইটো সময়ত। তাত আমি দেখিবলৈ পাইছিলো যে তেওঁক গ্ৰহণ কৰা নাছিলে মানুহে। এইবাৰ আপোনাৰ সন্মুখত আকৌ এগৰাকী বিধায়কৰ সন্মুখত প্ৰত্যাহ্বান, কেনেধৰণে আগবাঢ়িছে? প্ৰত্যেকটো নিৰ্বাচন অলপ সুকীয়া হয়। পৰিষদীয় নিৰ্বাচনটো সুকীয়া আছিলে আৰু এইটো মানে অলপ সুকীয়া। BPF-এ যি 5টা গেৰেণ্টি দিছিলে, প্ৰথম গেৰেণ্টি আছিলে মাটি পাট্টা দিয়া, ছেকেণ্ড গেৰেণ্টি যুৱকসকলক 100 কোটিৰ মানে অনুদান দিয়া, মহিলাসকলক 40 কোটিৰ অনুদান দিয়া 3 নম্বৰ আছিলে। 4 নম্বৰত আছিলে ইকনমিকেলি উইকাৰ ছেকশ্যনক 50 কোটি দিয়া, আৰু 5 নম্বৰত আছিলে বিকলাংগ আৰু চিনিয়ৰ চিটিজেনসকলক 10 কোটি দিয়া। এই 5টা গেৰেণ্টি যোৱা 6-7 মাহ তেখেতসকলৰ চৰকাৰ ইয়াতে এটাও গেৰেণ্টি মানে পূৰণ কৰা নাই, তেখেতসকলে ৰখা নাই। তাৰ উপৰিঞ্চি তেখেতসকলে নিৰ্বাচনৰ সময়ত কৈছিল যে UPPLক ভোট দিয়া মানে BJPক ভোট দিয়া, গতিকে BJP হাটাও BTC বাচাও বুলি কৈছিল। এতিয়া তেখেতসকলে ৰাতিকেই যে জিকাৰ যিদিনাখন ৰিজাল্ট ঘোষণা শেষে হোৱা নাই, তেখেতে যাই পেলাই ৰাতিপুৱা 4টা বজাত মাননীয় মুখ্যমন্ত্ৰীক লগ ধৰিছে আৰু তেখেতে মানে BJPৰ লগত চামিল হৈছে। গতিকে BJP হাটাও BTC বাচাও কোৱাৰ সময়ত আমাৰ বড়োলেণ্ড অঞ্চলৰ যিমান মাইনৰিটি মানুহ আছিলে, মাইনৰিটি মুছলমান, মাইনৰিটি খ্ৰীষ্টিয়ান, তেখেতসকলে BPFক ভোট দিছে। কিন্তু ৰাতি তেখেতসকলে যেতিয়া ইণ্ডিয়াত চামিল হ'ল, BJPত চামিল হ'ল, তেতিয়া এতিয়া মাইনৰিটি কমিউনিটি বহুত মানে চিটেড ফিল কৰিছে। তেখেতসকলে ইমান যে ৰাম ঠগন দিব BPF-এ এইটো ভবা নাছিলে। গতিকে এইটো ইলেকশ্যনত যিমান মাইনৰিটি কমিউনিটি আছে, মানে খ্ৰীষ্টিয়ানে নহওক কিয়, মুছলিমে নহওক কিয়, তেখেতসকলে এইবাৰ UPPLক ভোট দিব। আমি আজি দেখিবলৈ পালো যে আপোনালোকৰ যিখন নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হৈছে, 42টা প্ৰতিশ্ৰুতি আপোনালোকে দিছে, আৰু আপোনাৰ এই সমষ্টিটোত তেনেধৰণৰ কিবা নতুনকে কৰাৰ পৰিকল্পনা আছে নেকি? এইটো সমষ্টিত বহুত কৰণীয় আছে। দতমা সমষ্টিত ইয়াতে মানে 2টা টাৰ্মৰ MLA ৰবিৰাম নাৰ্জাৰী দাদা ইয়াতে MLA আছিলে, এতিয়া EMO হ'ল। তো মানে সমষ্টিত মানে 105 কিলোমিটাৰ খোজ কঢ়াৰ পিছত দেখিলো বহুত শোচনীয় অৱস্থা, ৰাস্তা ঘাটৰ অৱস্থা ইয়াতে বেয়া, ইয়াতে অনুষ্ঠান প্ৰতিষ্ঠান নাই বুলি ক'ব পাৰি। কচুগাঁৱৰ নিচিনা এটা মেজৰ জাগাত, কচুগাঁও ইয়াতে দতমা সমষ্টিতে পৰে, কিন্তু তাতে কলেজ এখনো নাই এইবিলাক। আৰু ইয়াতে যুৱক যুৱতীসকল ক্ৰীড়াৰ প্ৰতি বহুত মানে আকৰ্ষিত হয়। ইয়াতে বহুত মানে স্পৰ্টছ পাৰ্চন ইয়াতে আছে, কিন্তু তেনেকুৱা ট্ৰেইনিঙৰ কোচিঙৰ কোনো ব্যৱস্থা নাই, ফেচিলিটি নাই। গতিকে মই ভাবিছো এটা মানে স্পৰ্টছ একাডেমি যদি ইয়াতে খুলিব পৰা যায়, যুৱক যুৱতীসকলক এটা স্পৰ্টছত কেৰিয়াৰ গঢ়াৰ লগতে বিভিন্ন চাকৰি বাকৰি, মিলিটাৰী, পুলিচ এনেকুৱা চাকৰি কৰাৰ ব্যৱস্থা কৰিব পৰা যাব। তাৰ বাদেও যুৱক যুৱতীসকলৰ মাজত যে মানে মাদক দ্ৰব্যৰ ব্যৱহাৰ যে মানে বেছিকৈ বাঢ়ি আছে, এইটো ইয়াতে মানে কমাব পৰা যাব বুলি মই ভাবো। তেনেকে বহুত লঙা আৰু গঙিয়া বুলি 2টা মেজৰ ইয়াতে নদী আছে। 2টা নদীতে গৰা খহনীয়া বহুত বেছিকৈ হয়। প্ৰত্যেক বছৰে কিছুমান গাঁও প্লাবিত হৈ যায়।
গতিকে এই যি বানপানীৰ সমস্যা আৰু গৰাখহনীয়াৰ সমস্যা এইটো সমাধান কৰিবলগীয়া আছে। তেনেকুৱা বহুত সমস্যা ইয়াতে আছে যোনটো আগতে সমাধান হোৱা নাই। মই যদি MLA ইয়াতে নিৰ্বাচিত হৈ যাওঁ এইবিলাক সমস্যা মই সমাধান কৰিবলৈ চেষ্টা কৰিম। দিনটোত কেনেধৰণে কাৰ্যসূচী লৈছে, কিমান দূৰলৈকে গৈছে? কাৰণ নিৰ্বাচন চমু চাপি আহিছে, মাত্ৰ আৰু 4টা বা 5টা দিন আছে। গোটেইখিনি অঞ্চলটো, গোটেই সমষ্টিটো ঘূৰাৰ আপোনাৰ সময় হ'বগে জানো? মই পদযাত্ৰাৰ দ্বাৰা দি মেক্সিমাম ইয়াতে যিখিনি আমাৰ BCDC বা প্ৰাইমাৰী আছে মই কভাৰ কৰিছো। টোটেল ইয়াতে 31টা আমাৰ BCDC ফুল BCDC ইয়াতে 27টা আছে আৰু 4টা তেনেকে পাৰ্চিয়েল আছে, য'ত 1-2টা বুথ আছে। তো মেক্সিমাম যে প্ৰাইমাৰী কমিটি মই কভাৰ কৰিছো পদযাত্ৰাৰ দ্বাৰা দি, গাঁৱে ভূঞে গৈছো, ৰাইজৰ লগত কথা পাতিছো। এইখন অসমৰ ভিতৰতে চবতকে কম ভোটাৰ থকা সমষ্টি হয়। ইয়াতে 1,07,000 ভোট আছে। বহুত সৰু সমষ্টি হয় কম্পেয়াৰ্ড টু আদাৰ MLA কনষ্টিটুৱেঞ্চিজ। মৰুভূমিক হলে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সমষ্টি, কাৰণ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান এইটো। মই আমাৰ পাৰ্টিৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ দিছো আৰু নিজে প্ৰাউড ফিল কৰিছো যে মোৰ পাৰ্টিৰ তৰফৰ পৰা ইমান প্ৰেষ্টিজিয়াছ এটা কনষ্টিটুৱেঞ্চিত মোক ইয়াতে প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান হয় দতমা, আৰু ইয়াতে বড়োফাৰ নামত এটা ৰাজ্যিক সমাধি স্থলো ইয়াতে আছে দতমাৰ মাজমজিয়াত, আৰু ইয়াতে হাজাৰ হাজাৰ মানুহ আহি পেলাই বড়োফাক সেৱা কৰিবলৈ ইয়াতে আহে। গতিকে দতমাৰ নিচিনা এটা বহুত মানে প্ৰেষ্টিজিয়াছ কনষ্টিটুৱেঞ্চিত মোক খেলিব দিয়াতে মই শীৰ্ষ নেতৃত্বক ধন্যবাদ দিছো। আমি দেখিবলৈ পাইছো বহু ইয়াত দৰিদ্ৰ পৰিয়ালৰ লোক বা মানুহ আছে, দিন হাজিৰা কৰা লোকসকল আছে। আজি মিটিঙলৈ আপুনি যেতিয়া গৈছে, বহু লোকে আপোনাৰ সমস্যাবিলাকৰ কথা কৈছে। তেওঁলোকৰ সমস্যাবিলাক কি কি দেখিছে আপুনি এই দিনকেইটাত ঘূৰি মেলি? চাওক, ইয়াতে ডাঙৰ সমস্যা মই দেখিছো, সুবিধাও কৰ্তন কৰা হৈছে বহুত মানে BPF চৰকাৰ অহাৰ পিছত বহুত বেয়া কাম কৰিছে। যে যিখিনি 1 নম্বৰ অৰুণোদয়, 2 নম্বৰ অৰুণোদয়ত 1250 টকা যে পাই আছিলে ৰাজ্য চৰকাৰৰ পৰা, এইবিলাক মানে BPFৰ কৰ্মী বিলাকে, নেতা বিলাকে এইবিলাক কাটি দিছে। ইহঁতে ভাবিছে এইবিলাকৰ UPPL কৰ্মী, গতিকে কাটি দিব লাগে। দুখীয়া মানুহৰতো কোনো পাৰ্টি নাথাকে, এটা নিৰ্বাচনত এটা পাৰ্টিক দিয়ে, নেক্সট নিৰ্বাচনত বেলেগ পাৰ্টিক ভোট দিয়ে। তো দুখীয়া মানুহৰ তেনেকুৱা একো পাৰ্টি নাথাকে। এইটো বহুত মানে দুখ লগা কথা যে BPF তেনেকেই যে কাটি দিলে অৰুণোদয়টো, বহুত বেয়া হৈছে। ইয়াতে মই দেখিলো, যিমান ঘূৰিছো ফুৰিছো, পদযাত্ৰাৰ সময়ত আলোচনা কৰিছো যুৱক যুৱতীসকলৰ লগত, নিবনুৱা সমস্যাটো বহুত ডাঙৰ সমস্যা ইয়াতে। আৰু যিহেতু চৰকাৰী চাকৰি চবেই পাব নোৱাৰে, গতিকে যিখিনি আমাৰ বেচৰকাৰী যে সংস্থাপনৰ যে সুবিধা আছে এইবিলাক কৰাৰ ইয়াতে বহুত প্ৰয়োজন আছে। খুব ভাল কথা, ইয়াতে UPPL চৰকাৰৰ দিনত প্ৰমোদ বড়োৰ নেতৃত্বত এই দতমা সমষ্টিত সংলগ্ন 2টা মানে ৰাষ্ট্ৰীয় উদ্যান ইয়াতে ঘোষণা কৰা হৈছে, নেশ্যনেল পাৰ্ক। এটা হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক, আনটো হ'ল চিকনা জেহলাও নেশ্যনেল পাৰ্ক। ৰায়মনা নেশ্যনেল পাৰ্কত বহুত টুৰিজমৰ পটেনচিয়েল বাঢ়িছে, বহুত মানুহ এমপ্লয়মেণ্ট পাইছে, বহুত মানুহে হোম ষ্টে বনাই আছে, ৰেজৰ্ট খুলি আছে, আৰু বাহিৰৰ পৰা টুৰিষ্ট আহোঁতে টুৰিষ্ট গাইড হৈ, জিপচি ড্ৰাইভাৰ হৈ অলপ হ'লেও এমপ্লয়মেণ্ট পাইছে। কিন্তু অলপ অৰ্গেনাইজ মেনাৰত যদি আমি কৰিব পাৰো, ইয়াতে টুৰিজমৰ বহুত পটেনচিয়েল আছে, বহুত মানুহ ইয়াতে এমপ্লয়মেণ্ট পোৱাৰ এটা অপৰচুনিটি আছে। গতিকে মই যদি নিৰ্বাচিত হৈ যাওঁ এইটো সমষ্টিৰ পৰা, এইটো মই লিডাৰশ্বিপ দিম, আৰু 2টা নেশ্যনেল পাৰ্কৰ টুৰিজমৰ যে পটেনচিয়েল এইটো ফুল্লি কেনেকে আমি মানে এক্সপ্লইট কৰিব পাৰো এইটো মই যত্ন কৰিম। এমপ্লয়মেণ্টটো এটা, আনটো হ'ল ইয়াত মানে যেহেতু বিশেষকে এইটো মানে ট্ৰাইবেল ডমিনেটেড সমষ্টি, প্ৰায় ইয়াতে 53% ট্ৰাইবেল ভোটাৰ্স আছে, ST ভোটাৰ্স আছে। গতিকে এমংছ দি ট্ৰাইবেলছ বহুত ইছ্যুজ আছে ইয়াতে, কৰিবলগীয়া ভোট আছে। মানে এতিয়াও আপোনালোকে গাঁৱত গ'লে বহুত মানে কি কয় এইটো, কাচ্চা ঘৰত থাকিব লগা হৈছে, ৰাস্তা ঘাট বেয়া, আৰু মহিলাৰ মাজত মানে এই শিক্ষাৰ হাৰটো বহুত কম। গতিকে এই মহিলা শিক্ষাৰ হাৰটো বঢ়াবলৈ আৰু জাতি জনগোষ্ঠীৰ মাজত এটা যে লেভেল প্লেইং ফিল্ড এটা বনাব লাগে, এইটো ইয়াতে নাই। ইয়াতে আদিবাসী কমিউনিটিৰ প্ৰায় 15,000 মান ভোট আছে, মাইনৰিটি ভোট 15,000 মান আছে, আৰু তেনেকুৱা বিভিন্ন জাতি জনগোষ্ঠী, কোচ ৰাজবংশী কমিউনিটিৰ প্ৰায় 9,000 মান ভোট আছে। তো এইবিলাক জাতি জনগোষ্ঠীৰ মাজত এটা মিলনৰ
যে বন্ধন মিলনৰ যে এনাজৰীডাল এইটো মানে বঢ়াই পেলাই ইয়াত মানে উন্নয়নৰ প্ৰক্ৰিয়াটো কেনেকে ক্ষিপ্ৰতৰ কৰিব পাৰো ইয়াৰ কাৰণে মই যত্ন কৰিম। UPPLৰ হৈ যথেষ্ট কাম কৰিছে। UPPL প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাজু কুমাৰ নাৰ্জাৰীৰ যথেষ্ট অৰিহণা আছে। দলটোৰ সম্পৰ্কত কথা পাতিম আৰু বড়োভূমিৰ 40টা সমষ্টিৰ পৰিষদীয় সমষ্টিৰ কথাও আমি কিছু পাতি ল'ম। আমি দেখিবলৈ পাইছো 5টা শাসন কাল আপোনালোকৰ হাতত আছিল, শাসনৰ বাঘজৰী আপোনালোকৰ লগত আছিল। সেই সময়ৰ পৰিৱেশ আৰু এই সময়ৰ পৰিৱেশ অকণমান কিন্তু ক'ৰবাত ডিফাৰেঞ্চ আমি পাইছো। হিংসাত্মক ঘটনা ক'ৰবাত নহয় ক'ৰবাত এটা দুটা ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে। কিয় হৈছে? বড়োলেণ্ড অঞ্চল যোৱাৰ 40-50টা বছৰ ধৰি এটা হিংসাৰ যে ৰাজনীতি এইটো চলি আছিল। ইয়াতে হিংসাৰ দাবানল চলিছিল। ইয়াতে বন্দুক বোমা বাৰুদৰ ইয়াতে পৰিৱেশ আছিলে। গোষ্ঠীগত সংঘৰ্ষ আছিলে, ৰিলিফ কেম্পৰ পৰিৱেশ আছিলে, আৰ্মি কেম্প আছিল, আৰ্মি অপাৰেশ্যন আছিল, পেৰামিলিটাৰী অপাৰেশ্যন ইয়াতে চলিছে। ডেইলি কিবা নহয় কিবা এটা হিংসাৰ ঘটনা ইয়াতে ঘটিছিল। কিন্তু 2020 চনত 27 জানুৱাৰীত যেতিয়া বিটিআৰ শান্তি চুক্তি হ'ল, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, গোবিন্দ বসুমতাৰীৰ নেতৃত্বত যেতিয়া শান্তি চুক্তিটো হ'ল, শান্তি চুক্তি হোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া নিজে বিটিআৰৰ চিফ হ'ল, তেতিয়া ইয়াতে পৰিৱেশ সলনি হ'ল। যে 40-50 বছৰ আমি ভাবিবই পৰা নাছিল যে ইয়াতে শান্তি স্থাপন হ'ব পাৰে বুলি, কিন্তু শান্তি স্থাপন হ'ল। বড়ো ৰাজনীতি আছিল, বড়ো ৰাজনীতি নাইকিয়া হ'ল। জাতি জনগোষ্ঠীৰ মাজত ইয়াতে মিলন নাছিল, বুজাবুজি নাছিল। গতিকে ইয়াতে জাতি জনগোষ্ঠীৰ মাজত এটা বুজাবুজি বা মিলনৰ এটা প্ৰক্ৰিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই আৰম্ভ কৰিলে। প্ৰত্যেকটো জাতি জনগোষ্ঠী, ইয়াতে 26টা জাতি জনগোষ্ঠীৰ এটা ভিজন ডকুমেণ্ট তৈয়াৰ কৰি পেলাই এটা জাতি জনগোষ্ঠীক কেনেকৈ ভাষা, সংস্কৃতি, অধিকাৰ, উন্নয়ন কেনেকৈ আগবঢ়াই নিব পাৰো এটা প্ৰক্ৰিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই আৰম্ভ কৰিছিল, যাৰ কাৰণে ইয়াতে শান্তি স্থাপন হৈছিল। কিন্তু 2025 চনৰ ছেপ্টেম্বৰ মাহত যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ, UPPL চৰকাৰ ইয়াতে নোহোৱা হ'ল, ইলেকশ্যনৰ পিছত আমি দেখিবলৈ পালো যে চালাকাটিত এটা IED বোমা ব্লাষ্ট হ'ল ৰেলৱে ট্ৰেকত। তাৰপিছত আমি কোকৰাঝাৰ টাউনৰ মাজমজিয়াত হিন্দু মুছলমানৰ এটা কাজিয়া দেখা পালো, মছজিদ আক্ৰমণ কৰা দেখা পালো। ৰিচেণ্টলি জানুৱাৰীৰ 18-19 তাৰিখত আমি কাৰিগাঁৱত দুটা জনগোষ্ঠীৰ মাজত ইয়াতে গোষ্ঠীগত সংঘৰ্ষ হোৱা আমি দেখা পালো। ঘৰ জ্বলিল, তাৰপিছত মানুহ ৰিলিফ কেম্পত থাকিবলৈ বাধ্য হ'ল, 2জন নিৰীহ যুৱক মৃত্যু হ'ব লগা হ'ল, আৰু 6 দিন ইয়াতে ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া হৈ গ'ল। গতিকে যে শান্তিৰ পৰিৱেশ 5 বছৰৰ কাৰণে থাকিল 2020-ৰ পৰা 25 চনলৈকে। 25 চনত যেতিয়া UPPL চৰকাৰ নোহোৱা হ'ল, প্ৰমোদ বড়ো চৰকাৰ নোহোৱা হ'ল, আকৌ মানে অশান্তি ইয়াতে পৰিৱেশ হৈ গ'ল। আজি কোনো দুৰ্গা পূজা নোহোৱাকে, কালী পূজা নোহোৱাকে, লক্ষী পূজা নোহোৱাকে ইয়াতে মেলা পাতি পেলাই যোৱাৰ যে কালচাৰ এইটো গঢ় লৈ উঠিছে, এইটো বহুত বেয়া এটা পৰিৱেশ হৈছে। আজি মানুহ যাই পেলাই কোনো মানে পূজা মেলা নোহোৱাকে যে নাগৰতলা আনি পেলাই, চিত্ৰহাৰ আনি পেলাই মেলা পাতি খালি যোৱাৰ এটা কালচাৰ ইয়াতে যে আৰম্ভ কৰিছে। যোৱাত মানুহ পইচা হাৰিলে, পইচা হাৰাৰ পিছত 1 দিন হাৰিল, 2 দিন হাৰিল, 3 দিন হাৰিল, পইচা নোহোৱা হ'ল। পইচা নোহোৱা হৈ মাথা নষ্ট হৈ আজি কাৰোবাৰ ছাগলী উঠাই পেলাই বিক্ৰী কৰি দিলে, কাৰোবাৰ গৰু উঠাই পেলাই বিক্ৰী কৰি দিলে। তো ছাগল চুৰ, গৰু চুৰ ইমান ইয়াতে উপদ্ৰৱ হৈছে, ইমান বেছিকে বাঢ়িছে। গতিকে এই যোৱাৰ যে কালচাৰ এইটো যে গঢ় লৈ উঠিছে, এইটো নতুন চৰকাৰৰ দিনত হৈছে। এইবিলাক যে কেনেকে বন্ধ কৰিব পৰা যায় আৰু শান্তি সম্প্ৰীতি কেনেকে আকৌ ইয়াতে স্থাপন কৰিব পৰা যায়, এই কাৰণে যেহেতু কাউন্সিলটো BPF-ক দিছে, আমি কৈ আছো যে ইয়াতে বেলেঞ্চ কৰিব লাগিব, ৰাজনীতিটো পাৱাৰটো বেলেঞ্চ কৰিব লাগিব। কাউন্সিলটো BPF-ক দিছে, এছেম্বলিটো আমি UPPL-ক দিব লাগিব, তেতিয়া ৰাইজৰ কাম হ'ব। ৰাইজে তেতিয়া শান্তিত থাকিব পাৰিব। আৰু এই যোৱা মদ ভাঙৰ যে কালচাৰ BPF-এ অপেনলি এতিয়া এনকাৰেজ কৰি আছে, এইবিলাক একমাত্ৰ UPPL-এ বন্ধ কৰিব পাৰিব। আমি আজি কোৱা শুনিছো যে আপোনালোকৰ যিকেইগৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হ'ব, অকল বড়োভূমিৰ কাৰণে নহয়, সমগ্ৰ অসমৰ কাৰণে তেওঁলোকে মাত মাতিব। আৰু দেখিবলৈ পালো যে 3টা সমষ্টি বহাই আপোনালোকে এইবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। সেইকেইটা সমষ্টিৰ সম্পৰ্কত অকণমান কওকচোন, কেনেধৰণৰ ইনপুট পাইছে? আমি যিহেতু এটা আঞ্চলিক দল হয় আৰু বহুত নতুন আঞ্চলিক দল হয়, আমি 2015 চনত গঠন কৰা এইটো দল হয়। গতিকে আমি জাষ্ট 10-11 বছৰ হৈছো। এই 10 বছৰত আমি BTR-ত নিজৰ পাৰ্টিৰ দলটো
কেনেকে মজবুত কৰিব পাৰো এইটোৰ কাৰণে কাম কৰিলো আৰু 2020 চনত আমি চৰকাৰো গঠন কৰিব পাৰিলো। এতিয়া আমি ভাবি আছো যে গোটেই অসমত আমি কেনেকে সম্প্ৰচাৰণ কৰিম পাৰ্টিটো। এইবাৰ আমি 19টা সিটত আমি টিকেট দিছিলো, এটা সিট নমিনেশ্যনটো দিয়া নহল কিবা এটা পলিটিকেল কাৰণত, কিন্তু আমি 18টা সিটত দিছো। সেইটো নিৰ্বাচনটো অসম বিধানসভাৰ হয়, এইটো কোনো বিটিআৰৰ ইলেকশ্যন নহয়। গতিকে অসম চৰকাৰ গঠন কৰাৰ এইটো নিৰ্বাচন, যিহেতু আমি যিমান 18জন প্ৰাৰ্থী ইয়াতে দিছো, যিমানে আমি জিকি নাযাওঁ কিয়, চব যদি জিকি যায় সেইটোতো ভাল কথা, কিন্তু আমি যদি বেছি সংখ্যক সিট জিকি পেলাই আমি অসম চৰকাৰ গঠন কৰাত অংশগ্ৰহণ কৰো, আমি গোটেই অসমত শান্তি স্থাপন কৰাৰ আদি কৰি আমি উন্নয়নৰ যে প্ৰক্ৰিয়া এইটো কেনেকে ত্বৰান্বিত ভাৱে লৈ যাব পাৰিম, ইয়াৰ কাৰণে আমি কাম কৰি যাম। আৰু আমি সংকল্পবদ্ধ অসমখন এখন বিকশিত অসম আৰু মানে চবতকে মানে ধুনীয়া এখন ৰাজ্য গোটেই ভাৰতৰ ভিতৰতে, গোটেই বিশ্বৰ ভিতৰতে মানে প্ৰতিষ্ঠা কৰিবলৈ আমি যৎপৰ নাচনি চেষ্টা কৰি যাম। ৰবিৰাম নাৰ্জাৰী, তেওঁ নিজে এগৰাকী বিধায়ক, তেওঁ বহুতে কৈছে তেওঁ হাৰিব। আপোনাৰ দৃষ্টিৰে যদি তেওঁ হাৰে, কি কাৰণে হাৰিব পাৰে? এটা হ'ল 2টা টাৰ্মৰ MLA হ'ল তেখেত। MLA হোৱাৰ পিছতো ৰবিৰাম নাৰ্জাৰী দাদা মোৰে দাদা হয়। মই তেনেকে কোনো মানে তেখেতৰ বিষয়ে কোনো বেয়া কথা কব বিচৰা নাই। মোৰ চিনিয়ৰ আছিলে, মই নিখিল বড়ো ছাত্ৰ সন্থাত আছিলো, তেখেত প্ৰেচিডেণ্ট আছিলে, তেখেতৰ আণ্ডাৰতে কাম কৰিছো। আমাৰ পাৰ্টিৰে তেখেত প্ৰেচিডেণ্ট আছিল, আমাৰ পাৰ্টি এৰি পেলাই BPOত গুচি গৈছে। মই শুভেচ্ছা যাচিছো তেখেতক, তেখেতৰ ৰাজনৈতিক যে কেৰিয়াৰ এইটো ভাল হওক, ৰাইজক সদায় সেৱা কৰি যাব পাৰো। কিন্তু 2টা টাৰ্ম MLA হৈ ইয়াতে ৰাইজে এতিয়া তেখেতক মানে বহুত ক্ষেত্ৰত বেয়া পাইছে। খালি ৰাস্তা ঘাটৰ ফাউণ্ডেশ্যন দি আছে, স্কুল কলেজৰ ফাউণ্ডেশ্যন দি আছে। ৰাইজে কৈছে তেখেতে যিমান ফাউণ্ডেশ্যন দিছে তেখেতৰ সমষ্টিৰ এইবিলাক চব কৰিবলৈ হলে 2000 কোটি মান লাগি যাব। এজন MLA 5 বছৰত কেনেকে 2000 কোটি পাব, এইটোতো অসম্ভৱ। গতিকে কাম কৰিব পাৰা নাই এইটোতো বেয়া কথা। যে মানে কাম কৰিব নোৱাৰিলেও যে ফাউণ্ডেশ্যনটো দি পেলাই ৰাইজক ঠগোৱাৰ যে এটা ৰাজনীতি, এইটো ভাল নহয় বুলি ৰাইজে কৈছে, মই কোৱা নাই এইটো। মই পদযাত্ৰাৰ সময়ত ৰাইজে দেখাই দিছে যে এই যে এইটো ফাউণ্ডেশ্যন দিছে, সেইটো ফাউণ্ডেশ্যন দিছে, প্ৰত্যেকটো কিলোমিটাৰত তেখেতৰ নাম থকা আধাৰশিলা আপুনি পাব। আৰু এইটো কাম হোৱা নাই, দলঙৰ কাম হোৱা নাই, ৰাস্তাৰ কাম হোৱা নাই, বহুত মানুহে বেয়া পাইছে। তো তেখেতৰ এটা 10 বছৰীয়া এটা এন্টি ইনকামবেঞ্চি ইয়াতে আছে ৰবিৰাম নাৰ্জাৰী দাদাৰ। সেইকাৰণে মই ভাবো যে ৰাইজে তেখেতক ভোট নিদিব, মোক ভোট দিব। এই ফলকবোৰ এবাৰ সলনি হ'ব মানে? ফলকবোৰ সলনি মই এনেকে ফলক মই নকৰিম, মই যিখিনি কৰিব পাৰো সেইটোৱে কৰিম। মানে যিমান ওজন মই উঠাব পাৰো এইখিনি ওজনে মই উঠাম, তাতকে বেছি মই নুঠাম। যোনটো কৰিব পাৰো সেইটো কৰিম বুলি ক'ম, যিটো কৰিব নোৱাৰে সেইটো নকৰিম বুলি ক'ম। ৰাজনীতিত থাকিলেও ইমান মই তলত নামিবলৈ মোৰ ইচ্ছা নাই। আমি দেখিবলৈ পালো লাহে লাহে আপোনালোকক চাইড কৰা এটা পলিচি আৰম্ভ কৰিছিলে বিজেপিয়ে, য'ত সফল হ'ল। আজিতো মুকলিকৈ কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ দিলে আপোনালোকৰ সভাপতিগৰাকীৰ কথা। যদি এইবাৰ চৰকাৰ গঠন বিজেপিয়ে বা NDA কৰিব নোৱাৰে, যদি আপোনালোকক দৰকাৰ হয়, তেতিয়াহ'লে বিজেপিৰ লগত চামিল হ'বনে আপোনালোক? যোৱাকালি মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মিডিয়া বাইৰে দেখিছো, য'ত কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়া মানে ভোট দি পেলাই লাভ নাই, কিয়নো তাতে বাই ইলেকশ্যন হ'ব। তাৰ মানে কি, প্ৰমোদ বড়ো ডাঙৰীয়া জিকি গ'ল বুলি তেখেতে ঘোষণা কৰিলে। তো মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছো যে এটা চিট কমচে কম তামোলপুৰ চিটটো জিকিছে বুলি তেখেতে ঘোষণা কৰি গ'ল যোৱাকালি। এইটোৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ দিছো। সেকেন্ড কথা, আমি এতিয়া এটা ইণ্ডিপেণ্ডেণ্ট পলিটিকেল পাৰ্টি, আমাৰ ডিচিশ্যনবোৰ আমি ইণ্ডিপেণ্ডেণ্টলি ল'ম। আমি আলোচনা বিলোচনা কৰি শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব। গতিকে আমি কাৰ লগত যাম এইটো আমাৰ ওপৰতে ডিপেণ্ড কৰিব। গতিকে আমি পৰিৱেশটো চাই পেলাই আমি সিদ্ধান্তটো ল'ম। আজিৰ তাৰিখত আমি NDA নহয়, আমি আজিৰ তাৰিখত বিজেপিৰ লগত নাই, NDAৰ লগত নাই, এইটোতো ফাইনেল। এতিয়া এছেম্বলিত বুলি নহয়, আমাৰ যি BTC ইলেকশ্যন হৈছিল তাতেও আমি 40টা সমষ্টিত 40টা কেণ্ডিডেট দিছো। BTCৰ সময়তো আমি NDAত নাছিলো, বিজেপিৰ লগত নাছিলো। বিজেপি বেলেগকে খেলিছে, আমি বেলেগকে খেলিছো। এতিয়া এছেম্বলিটো 15টা BTRত আছে, 15টাত আমি 15টাই দিছো। গতিকে আমি NDAত যে নাই এইটোতো একদম চিয়ৰ। গতিকে ইলেকশ্যন জিকি যোৱাৰ পিছত আমি কাৰ লগত যাম এটা আমাৰ ওপৰত ডিপেণ্ড কৰিব, ৱেদাৰ ইট ইজ ইণ্ডিয়া অৰ NDA, এইটো আমি ডিচিশ্যন ল'ম। আমি দেখিবলৈ পালো আন এটা ইয়াত ট্ৰেণ্ড আৰম্ভ হৈছে, হাগ্ৰামা মহিলাৰী কৰিছে, চিণ্ডিকেট
আৰম্ভ কৰিছে। আমি যদি চাওঁ বৰভূমিৰ বহুততে আমি শুনিবলৈ পাওঁ, বাতৰিবোৰ আহে যে চিণ্ডিকেট হৈছে, কাৰ নেতৃত্বত হৈছে, আমুকৰ নেতৃত্বত হৈছে। আপুনি তেনেকুৱা আপোনাৰ দৃষ্টিৰে শ্ৰীৰামপুৰখন আপোনাৰ একেবাৰে নিচেই ওচৰতে, তেনেধৰণৰ কিবা পৰিৱেশ দেখিছে? চাওক, শ্ৰীৰামপুৰ গেটৰ চিণ্ডিকেটটো বহুত ভিজিবল হয়, আপোনালোকে সেইটোৱে দেখিছে। তাতকে ডাঙৰ চিণ্ডিকেট এটা ইয়াতে চলি আছে, এইটো বালি পাথৰৰ চিণ্ডিকেট। যিখিনি খনন হৈ আছে এতিয়া নদীত, শংকোচ নদীত, পাগলাদিয়া নদীত, আমাৰ আই নদীত, যিমান আৰু বেকী নদীত যিমান খনন হৈ আছে, যেনেকুৱা হাৰত আপুনি আজি সন্ধিয়া তাতে যাব, যিমান ডাম্পাৰ বিলাক যাই আছে, বাংলাদেশত যে বালি পাথৰৰ বিক্ৰী হৈ আছে, আমাৰ নিজৰ যে প্ৰাকৃতিক সম্পদটো এনেকে খনন কৰি পেলাই যে বিদেশত বিক্ৰী কৰিছে, 4-5 বছৰ পিছত আমাৰ ইয়াতে বালি পাথৰ নাথাকিব। আমাৰ নিজৰে বালি পাথৰ হয়তো বাহিৰৰ পৰা আনি পেলাই আমি ঘৰ বনাব লাগিব। আৰু যি এই বালি পাথৰৰ যি ইলিগেল খনন আৰু এনেকুৱা মানে মেচিভ হাৰত যে মানে বালি পাথৰৰ খনন হৈ আছে, ইয়াৰ এটা এনভাইৰনমেন্টেল ইম্পেক্ট আছে। গতিকে যে প্ৰাকৃতিক দুৰ্যোগ যে আহিব, এই বালি পাথৰৰ যে মানে আনএবেটেড যে খনন, কন্ট্ৰল কৰিব নোৱাৰে যে খনন হৈ আছে, এইটো BPFৰ নেতৃত্বতে হৈ আছে, হাগ্ৰামা মহিলাৰ নেতৃত্বতে হৈ আছে। আৰু এইটো বস্তু আমি ৰাইজে বুজি পাব লাগিব যে আমাৰ যে প্ৰাকৃতিক সম্পদ ইয়াতে আছে, এই প্ৰাকৃতিক সম্পদটো যদি কালি এনেকেই খনন কৰি পেলাই ধ্বংস কৰি কালি প্ৰাকৃতিক দুৰ্যোগ অহাৰ কাৰণে মানুহ ইয়াতে মৃত্যু হব লগা যদি হয়, তেনেহলে এইটো দোষ কোনে ল'ব, ইয়াৰ দায়িত্ব কোনে ল'ব? গতিকে এইটো বেছি ডাঙৰ চিণ্ডিকেট, ডেইলি মানে কোটি কোটি টকাৰ বালি পাথৰ ইয়াৰ পৰা লৈ যোৱা হৈছে। আৰু শ্ৰীৰামপুৰত প্ৰত্যেকটো বস্তু, এই কণীয়ে নহওক কিয়, মুৰ্গী নহওক কিয়, আলু পিঁয়াজৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তু ইয়াতে BPFক টেক্স নিদিয়াকে, মানে দাদাগিৰি টেক্স নিদিয়াকে ইয়াতে সোমাব নোৱাৰে। মইতো কওঁ, ইয়াতে এতিয়া BPF চৰকাৰ অহাৰ পিছত এটা পাখিও যদি ওপৰত দি উৰি যায়, পাখিৰো টেক্স দিব লগা হৈছে। এনেকুৱা এটা পৰিৱেশ হৈছে, এনেকুৱা এটা পৰিৱেশ এতিয়া। আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ কথাটো কিন্তু চৰ্চা চলিছে। এইবাৰ নিজৰ পত্নীক কোকৰাঝাৰ সমষ্টিটো এৰি দিছে, য'ত এগৰাকী প্ৰাক্তন মন্ত্ৰীক বঞ্চিত কৰোৱা হৈছে। সিফালে দেখিবলৈ পাইছো নিজৰ খুলখালিয়াকো পৰিষদীয় নিৰ্বাচন খেলাইছে। গতিকে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিটো হাগ্ৰামা সমান্তৰালভাৱে আৰম্ভ কৰিছে নেকি? তেখেতে নিজে চিফ BTCৰ, তেখেতৰ খুলখালিয়াকে EM, আৰু এতিয়া নিজৰ ধৰম পত্নীক তেখেতে MLA প্ৰাৰ্থী দিছে। গতিকে যি বিহাৰ, উত্তৰ প্ৰদেশ, যিবিলাক নৰ্থ ইণ্ডিয়ান ষ্টেটছ বিলাকত বা চাউথ ইণ্ডিয়াত আমি দেখিবলৈ পাইছো পৰিয়াল কেন্দ্ৰিক ৰাজনীতি, এতিয়া আমাৰ বড়োলেণ্ডত আৰম্ভ কৰিছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া। তো মই বহুত বেছি কনফিডেন্ট ৰাইজে এইটো প্ৰত্যাখ্যান কৰিব। পৰিয়াল কেন্দ্ৰিক ৰাজনীতি বড়োলেণ্ড অঞ্চলত আমাৰ ৰাইজে কেতিয়াও এইটো লাই দিয়া নাই, এইবাৰো লাই নিদিব বুলি মই বহুত বিশ্বাসী। বেছি কথা নাপাতো, আপুনি অত্যন্ত ব্যস্ত। বাহিৰৰ কথা কিছু পাতিলো, সমষ্টিৰ কথা আৰু দুটামান পাতি ল'ব লগা আছে, জানিব লগা আছে। এইবাৰ যদি আপোনাক নিৰ্বাচিত কৰে, প্ৰথম আপোনাৰ কাম কি হব দত্মা সমষ্টিত? প্ৰথম কামটোৱে হ'ল আমাৰ যি নিবনুৱা যুৱক যুৱতীসকল আছে, তেখেতসকলৰ কাৰণে মানে যি এমপ্লয়মেন্টৰ ব্যৱস্থা কৰি দিয়ে। ছেকেণ্ড কামটো হ'ব মানে জাতি জনগোষ্ঠীৰ মাজত এটা মানে ইকুৱেল ডেভেলপমেন্ট, ইকুৱেল ৰাইট এণ্ড ইকুৱেল ডেভেলপমেন্ট, এই বস্তুটো মানে কেনেকে আমি ইয়াতে স্থাপন কৰিব পাৰো, তাৰ কাৰণে মই যত্ন কৰিম। নেক্সট কামটো হ'ব এই কচুগাঁৱত এটা ডিগ্ৰী কলেজ আমি স্থাপন কৰিব লাগে, এই ডিগ্ৰী কলেজটো মই স্থাপন কৰিবলৈ চেষ্টা কৰিম। 4 নম্বৰ কামটো হ'ল আমাৰ MLA সমষ্টিত মই এটা মানে স্পৰ্টছ একাডেমি, যুৱক যুৱতীসকলৰ কাৰণে ক্ৰীড়াৰ প্ৰতি মানে ইমান ইয়াতে আকৰ্ষণ আছে, তেখেতসকলৰ উন্নয়নৰ কাৰণে ইয়াতে স্পৰ্টছ একাডেমি এটা মই খোলাৰ মানে ইচ্ছা কৰিছো। লগতে আমাৰ BTR চৰকাৰ আগতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বডোফা ছুপাৰ 50 মিছন কৰিছিলে। তো মই ভাবিছো ইয়াতে MLA ছুপাৰ 50 মিছন এটা মানে কৰিম বুলি ভাবিছো, স্পেচিয়েলি ফৰ চিভিল চাৰ্ভিচ মানে কোচিঙৰ কাৰণে ছুপাৰ 50 মিছন এটা MLA কনষ্টিটুৱেঞ্চি লেভেলত কৰিম বুলি ভাবিছো। তেনেকে বহুত কাম মই ভাবি থৈছো, যিবিলাক মই নিৰ্বাচিত হৈ গলে মই এইবিলাক মানে ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰিম। কিমান ভোটত জিকিম বুলি ভাবিছে আপুনি? তেনেকুৱাতো মই ক'ব নোৱাৰো কিমান ভোটত জিকিম। তো ৰাইজে কৈ আছে আমি EPPL বহুত ভোটত জিকিম। তো ৰাইজে কোৱা মতে মই ভাবিছো, মই কনফিডেন্ট যে আমি এইবাৰ EPPL দত্মাত জিকিম। আমি আৰু আন এটা কথা সুধি লওঁ, আমি দেখিবলৈ পাইছো BPF-এ হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে।
বিজেপিও সমান্তৰালভাৱে কংগ্ৰেছেও তেনেধৰণে ষ্টাৰ কেম্পেইনাৰ আনি নিৰ্বাচনী প্ৰচাৰ চলাইছে। কিন্তু আপোনালোকে সুকীয়াভাৱে আঞ্চলিক বা অঞ্চলসমূহত নিজে নিজে ঘূৰিছে, ঘৰে ঘৰে গৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাইছে। আপোনালোকৰ তেনেধৰণৰ আপোনাৰ সমষ্টিটোৰ বিষয়ে তেনেধৰণৰ কিবা ডাঙৰ সভা আছে? আমাৰ ডাঙৰ সভা ইয়াতে নাই। আপোনাক কলো মই ইয়াতে মই পদযাত্ৰা কৰিছো, 105 কিলোমিটাৰ খোজ কাঢ়িছো, গাঁৱে গাঁৱে শুইছো, গাঁৱে গাঁৱে খাইছো। মোৰ মানে বহুত কষ্ট হৈছে 105 কিলোমিটাৰ 5 দিনত কভাৰ কৰিবলৈ। গতিকে মই তেনেকুৱা ডাঙৰ সভা মই ভাবা নাই, আৰু তেনেকুৱা ডাঙৰ সভা পাতিলে মানে ভোট পাই বুলিও নাভাবো মই। গতিকে মই সৰু সৰু সভা ঘৰে ঘৰে যাই আছো, গাঁৱে গাঁৱে যাই আছো। আৰু আমি যিহেতু মাটিৰ মানুহ, আমি মাটিৰ লগতে থাকিম, আমি ওপৰত নুউৰো, হেলিকপ্টাৰত আমি নুউৰিম। আগতে উৰা নাই মই বহুতবাৰ, মানে হেলিকপ্টাৰ তেনেকুৱা মানে আমি যে ব্যৱহাৰ কৰা নাই তেনেকুৱা নহয়, মই নিজে কেতিয়াও ব্যৱহাৰ কৰা নাই, মোৰ দৰকাৰো নপৰিব। মই মাটিৰে মানুহ, মাটিতে থাকিম। শুভেচ্ছা জনালো। থেংক ইউ ছ' মাচ। এয়া আছিল ৰাজু কুমাৰ নাৰ্জাৰী। নিজৰ সমষ্টিটো কেনেধৰণে উন্নয়ন কৰিব, নিৰ্বাচিত হোৱাৰ পাছত তেওঁ কি কি পৰিকল্পনা, সেই পৰিকল্পনাসমূহৰ কথা ক'লে। আমি আকৌ কৈছো, এটা অতি বড়োভূমিৰ অতিকে এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে দতমা সমষ্টি। কাৰণ এই সমষ্টিটোতে জন্ম লাভ কৰিছিল বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই। গতিকে এটা সন্মানীয় সমষ্টি, আৰু এই সমষ্টিটোৰ পৰা তেওঁক এইবাৰ UPPL-এ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। কেনেধৰণৰ হয় নিৰ্বাচন, সেয়া পৰৱৰ্তী সময়ছোৱাত জানিব পৰা যাব। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, ৰবিৰাম নাৰ্জাৰী আৰু ৰাজু নাৰ্জাৰীৰ মাজতে হ'ব তুমুল প্ৰতিদ্বন্দ্বিতা।